ইফালে অৰুণাচলৰ চাংলাঙত সিংফৌ জনগোষ্ঠীৰ পৰম্পৰাগত জাতীয় উৎসৱ ৪২ সংখ্যক এই উৎসৱত পয়োভৰ ঘটিছে জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি সাজপাৰ খাদ্য সম্ভাৰ ৪ দিনীয়া কাৰ্যসূচীৰ আয়োজিত এই উৎসৱত অংশগ্ৰহণ কৰিছে ম্যানমাৰৰ পৰ্যটকেও আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো পৰম্পৰাগত কৰিছে সংস্কৃতি সাজপাৰ প্ৰদৰ্শন কৰা হৈছে আৰু উৎসৱত অংশগ্ৰহণ কৰিছে ম্যানমাৰৰ পৰ্যটকেও এই উৎসৱৰ পৰা আমি আপোনালোকক আমাৰ সাংবাদিকৰ জৰিয়তে কিছু পৰিৱেশ দেখাব বিচাৰিছো হয় 12 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেয়ত অনুষ্ঠিত হৈছে সিংফৌ জাতীয় উৎসৱ চাপং ইয়ং মানাওপয় 2026 আৰু মই বৰ্তমান অৰুণাচলৰ মেয় চাপং ইয়ং মানাওপয় 2026ৰ যি উৎসৱ চলি আছে এই উৎসৱস্থলীত বৰ্তমান মই উপস্থিত হৈ আছো মই সামগ্ৰিক এটা পৰিৱেশ দেখাবলৈ বিচাৰিছো আচলতে সিংফৌ জনগোষ্ঠীৰ এক জাতীয় সাংস্কৃতিক এটা উৎসৱ যি উৎসৱ আচলতে প্ৰত্যেক বছৰেৰে এই অনুষ্ঠিত হয় আৰু অসম অৰুণাচলত বসবাস কৰা যিসকল সিংফৌ জনগোষ্ঠীয় লোক আছে এই সিংফৌ জনগোষ্ঠীয় লোকসকলকে একেলগে তেওঁলোকে এই যি তেওঁলোকৰ পৰম্পৰাগত কিটো জাতীয় উৎসৱ আছে এই উৎসৱটো পালন কৰে আৰু এই উৎসৱটোত আচলতে যি ম্যানমাৰ যিসকল সিংফৌ জনগোষ্ঠীৰ লোক আছে এই সিংফৌ জনগোষ্ঠীৰ লোক হ'লেও এই উৎসৱটোত অংশগ্ৰহণ কৰে আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো যে ম্যানমাৰৰ পৰা যি আমাৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ যি কাচিন ষ্টেট আছে এই কাচিন ষ্টেটৰ পৰা আজি সিংফৌ জনগোষ্ঠীয় বহু লোক আহি এই অৰুণাচলৰ মেয় যি চাপং ইয়ং মানাওপয় যি উৎসৱ আছে এই উৎসৱত তেওঁলোকে সহযোগ কৰিছে মই দেখাব বিচাৰিছোঁ তেওঁলোকে এই উৎসৱটোৰ মূল বৈশিষ্ট্য হৈছে এনেধৰণে তেওঁলোকে এটা পৰম্পৰাগত যি তেওঁলোকৰ চুডুং বুলি কয় এই চুডুংটো আচলতে নিৰ্মাণ কৰে আৰু এই চুডুঙৰ কাষে কাষে তেওঁলোকে যি পুৰুষ মহিলাসকল আছে পুৰুষ মহিলাসকলে পৰম্পৰাগত যি সিংফৌ সাজপাৰ আছে এই সাজপাৰ পৰিধান কৰি আচলতে এনেধৰণে তেওঁলোকে এই উৎসৱটোত নৃত্য প্ৰদৰ্শন কৰে এই নৃত্যৰ মূল আচলতে উদ্দেশ্য হৈছে যি চাপং ইয়ং আছে আচলতে তেওঁলোকৰ যি উপৰি পুৰুষ আছে এই উপৰি পুৰুষক তেওঁলোকে পূজা কৰে আৰু মাথুম মাথাম যি উপাস্য দেৱতা আছে এই দেৱতাৰ পৰা তেওঁলোকে আশীৰ্বাদ বিচাৰে আৰু এনেধৰণে এতিয়া যি সিংফৌ জনগোষ্ঠীয় লোক আছে এই জনগোষ্ঠীয় লোকসকলে আজি যোৱা 12 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এনেধৰণে তেওঁলোকৰ পৰম্পৰাগত যি সিংফৌ নৃত্য আছে এই নৃত্য প্ৰদৰ্শন কৰি এনেধৰণে তেওঁলোকে চাপং ইয়ং মানাওপয় 2026 যি উৎসৱ আছে এই উৎসৱ অনুষ্ঠিত কৰিছে আমাৰ সৈতে এই সিংফৌ জনগোষ্ঠীয় বিশিষ্ট যিসকল ব্যক্তি আছে অসমৰ পৰা বহু সিংফৌ জনগোষ্ঠী লোক আহি অৰুণাচলৰ যি চাপং ইয়ং ফেষ্টিভেল আছে এই ফেষ্টিভেলত তেওঁলোকে সহযোগ কৰিছে মই প্ৰথমতে অসমৰ পৰা আমাৰ সিংফৌ যিসকল লোক আহিছে মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ আমাৰ মাজত বিশিষ্ট এজন তেওঁলোকৰ ব্যক্তি উপস্থিত আছে মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ আচলতে এই যি চাপং ইয়ং ফেষ্টিভেলটো যি মেয়ত অনুষ্ঠিত হৈছে কেনেধৰণে অনুষ্ঠিত হৈছে এই বিষয়ে কি ক'ব আৰু এয়া আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ 4 দিনীয়া কাৰ্যসূচীৰে যিহেতু এই উৎসৱটি পালন কৰিছে উৎসৱত বিভিন্ন পৰম্পৰাগত জাতি সংস্কৃতি খাদ্য সাজপাৰ আদিৰ ৰীতি নীতি দাঙি ধৰা দেখিবলৈ পোৱা গৈছে আৰু আমাক তাৰ পৰা কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিকে